মাথা মাৰি থাকি লাভ নাই। নমস্কাৰ ভিডিঅ' কল সিংহল ফোন মাৰ কৰা চব নহয় এতিয়া 50,000 দিয়া হ'বনে নহয়? ফোনটো কৰা 50,000 কি জেলালি কৰোঁ নেকি বেংকত? ফোন কৰা বেংকত পইচাটো হেৰি নকৰি যে বাহিৰত ল'লি যে পইচাটো কিহৰ কাৰণে ল'লি 50,000টো যে ফোন কৰা ফোন কৰা নাই পইচাটো কিহৰ কাৰণে ল'লি? থানালৈ ফোন কৰা থানালৈ নহয় মই এতিয়া চিনিয়ে নাপাওঁ প্লিজ চিনি নাপাওঁ না পইচাটো কাৰ হয়? কাৰ হয় এক সোধা আকৌ পইচাটো দিলোঁ 50,000টো আমাৰ 19-19কে লাগে। বাকী কথা পইচাটো দিবি নে ৰিচিপ্ট দিবি কিবা এটা কোনোবা এটা কি দিব লাগে মই কি দিব লাগে মোক এটা ৰিচিপ্ট লাগে নে 200 লাগে কিহৰ কাৰণে 200 লাগে নেকি কথা ভালকে কবি কাক দিয়ে দিছ এইটো হৈছে আঙুলি এই কথা নকবি কেলা কি কৈছ তই কি ৰচনা মন মাৰ তই কোন চিনি পাইছ তই কাক কৰিছ থানা দিয়া তোৰ অকাত আছে নাই তোৰ অকাত আছে মাক নুলিয়াবি তোৰ অকাত আছে মানুহ নৰ্মেল হ'ব লাগে দে হুচিয়াৰি বুলি কৈছ দে বাপেৰৰ বৰ বেমাৰী হানি কি বেমাৰ পাতিব কৈছে ৰচনা নহয় এতিয়া 50,000টো কি হ'ব এইটো হ'ব এইটো মাৰক মেলি দিবি নহ'লে বুজিল নাই তোৰ মা ভিক্ষাৰী আমাৰ ভাতটো দি দিয়াচোন ভাতটো এটা হোটেল আছে দেই ভাতটো দি দিয়া পৰা ফোন মাৰিলে তোৰ কাম বাবলে ফোন মাৰিলে বাবলে ফোন ৰিচিভ কৰিলে নাই বাবলু আহিবা ফোন মাৰ ৰিচিভ কৰ তোৰ হেৰি মাৰিবি ৰ এৰি নিদিওঁ দেই বেয়া নাপাব বন্ধনী বুজি পাইছোঁ কিন্তু মানে মানে SBFC ব্ৰাঞ্চত মানে মই গ'ল্ড লোন লোৱা আছিলে গ'ল্ডখিনি মই উলিয়াবৰ কাৰণে আহিছোঁ খুব বেছি 6 মাহমান চতুৱাইছে তেওঁলোকৰ ব্ৰাঞ্চত এটা নিয়ম আছে কোনো ধৰণৰ মানে পে'মেণ্ট মানে তেওঁলোকৰ নিজাববীয়া মানে স্কেনাৰ নাই তেওঁলোকৰ পাৰ্চনেল একাউণ্টত দিব লাগিব নহ'লে হেণ্ড টু হেণ্ড দিব লাগিব সেইটো হিচাপত হ'ল তেওঁলোকে মোক কৈছিলে আপুনি 19-19কে দি যাওক 19-19কে দিবলৈ যাতে মই সোমবাৰে আহিছোঁ সোমবাৰে নলয় মঙলবাৰে ল'ব নহয় বৃহস্পতিবাৰে নলয় শনিবাৰে নলয় তেনেকুৱাত মই 3টামান দিয়া হ'ল তাৰ পাছত মই যিগৰাকী ব্ৰাঞ্চ মেনেজাৰ তেওঁ কোৱা হৈছিলে যে মই বোলো সদায় আহিব নোৱাৰো মোৰ পাৰ্লাৰ আছে মই বোলো কেনেকে কি কৰিম তেতিয়া ক'লে সঞ্জীৱ তোমাৰ চিনাকি তুমি সঞ্জীৱক দি দিবা মই সেইমতে মানে তেওঁ কোৱা মতে মই 50,000 সঞ্জীৱক দিলো কিন্তু এটা কথা হয় কিন্তু মই তেওঁক যেতিয়া দিছিলো মই ব্ৰাঞ্চৰ মানে গেটখন সদায় বন্ধ হৈ থাকে তেওঁলোকে সোমাবলৈ নিদিয়ে মই বাহিৰত দিছিলো এতিয়া তেওঁলোকে আজি শনিবাৰ দিনাখন মই আহিছো শনিবাৰ দিনাখন মই ৰিচিপ্টটো বিচাৰিলে তেওঁলোকে কৈছে আমি এইবোৰ নাজানো তোমালোকৰ পাৰ্চনেল কথা ঢেৰ কিবা কিবি কৈছে আজি আহিছো আজি মানে সি মাতিছে মই তেতিয়া ব্ৰাঞ্চ মেনেজাৰজনীক ক'লো মই বোলো আপোনালোকৰ ব্ৰাঞ্চৰ মানুহক দিছো কিন্তু আপুনি তদন্তটো কৰি দিয়ক আপুনি লাগিলে তেওঁ যদি ক'ৰবাত খৰচ কৰিছে মোক 2 দিন টাইম দিয়ক মই তেতিয়া হেৰি কৰিম কিন্তু তেওঁলোকে আছে আপোনাৰ পাৰ্চনেল মেটাৰ সেনেকে সঞ্জীৱে কৈছে কি সঞ্জীৱ যেতিয়া ফোন কৰিলে তাৰ পাছত আহিছে সঞ্জীৱক হেৰি কৰিছো সঞ্জীৱে নিদো যা আৰু মদ খাই গোটেইটো মাতাল হৈ আছে মাৰিবলৈ খেদি আহিছিলে মোক বায়ে ধৰিছে অলৰেডি মই ভিডিঅ' গোটেইখিনি দিছো বাৰু এতিয়া কি হয় ক'ব পৰা নাই
কি কৰিলা তাৰপিছত? তাৰপাছত আমি থানাত কেছখন দিছো, থানাই কি কয়, আৰু ব্ৰাঞ্চ মেনেজাৰে মানে বাৰে প্ৰতি কোনো গুৰুত্ব দিয়া নাই। পাৰ্চনেল মাধুৰিমা দেৱী হয়, মহিলা হয়। কোনো বেংকে পদক্ষেপ লোৱা নাই, আৰু বেংকৰ ফ্ৰণ্টতে হৈছে, ভিজুৱেলটো দেখিলে গম পাব। কিমান দিনৰ আগত গোল্ড লোনটো লৈছিলে? গোল্ড লোনটো এতিয়া ৰিচেণ্ট এবছৰমান হ'বলৈ হ'ল। এতিয়া মানে সঞ্জীৱক আপুনি পইচা 50,000 দিয়া হৈছিলে, এতিয়া সি ৰিচিপ্ট নাই, যি কৰা কৰি থাক বুলি কৈছে, নিদিওঁ বুলি কৈছে। এতিয়া আৰু সেইটো মীমাংসাত আমি গৈছিলো বাৰু, তেনেকে ভালকে কথা পাতিম বুলি, কিন্তু কোনো হেৰি নহলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।